হয় ধোৱাচাঙত প্ৰধানমন্ত্ৰীৰ সপোনৰ জল জীৱন আঁচনি এতিয়াও বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে গাঁৱৰ ৰাইজসকলে। আমি গোৱালপাৰাত উপস্থিত আছো। গোৱালপাৰাৰ এখন গাঁও, গোৱালপাৰাৰ ভালুকডুবি ৰাভাপাৰা গাঁৱত উপস্থিত আছো। এই ৰাভাপাৰা গাঁৱত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোক হাহাকাৰ কৰিবলগীয়া হৈছে। ইয়াত আমি এটা জল জীৱন আঁচনি দেখুৱাইছো, যি জল জীৱন আঁচনিৰ ফোপোলা স্বৰূপ দেখুৱাবলৈ বিচাৰিছো ND24 দৰ্শকসকলক। এইটো এটা জল জীৱন আঁচনি, যি আঁচনি বিগত এবছৰৰ পৰা বিকল হৈ আছে, যাৰ ফলত এই ভালুকডুবি ৰাভাপাৰা গাঁৱৰ লোকসকলে বিশুদ্ধ খোৱা পানীৰ পৰা বিৰত থাকিবলগীয়া হৈছে। তেওঁলোক বিশুদ্ধ খোৱা পানীৰ অভাৱত তেওঁলোকে খাল বিল নৰ্দমাৰ পানী তেওঁলোকে খাই এনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু এইসকল লোক আচলতে বছৰ বছৰ ধৰি এনেদৰে তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ অভাৱ ভুগিছে। আৰু চৰকাৰৰ যি এটা শ্লোগান, যি ঘৰে ঘৰে নল ঘৰে ঘৰে জল, এই যি শ্লোগান, সেই শ্লোগান যেন এতিয়া অসাৰ হৈ পৰিছে এই অঞ্চলত। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো, এটা গোৱালপাৰা ভালুকডুবি ৰাভাপাৰাৰ এইটো পানী যোগান আঁচনি 2024 চনতে আচলতে এইটো বিকল হৈ আছে। আৰু 2024 চনৰ পৰাই বিকল হৈ আছে। তাৰ বাবে আচলতে এই লোকসকলে বিশুদ্ধ খোৱা পানী পোৱা নাই। ৰাইজসকল আছে ইয়াত, কথা পাতিব যত্ন কৰিম। যিহেতু পানী যোগান আঁচনিটো আপোনালোকৰ ইয়াতে বেয়া হৈ আছে, কিমান দিনৰ পৰা বেয়া হৈ আছে? এক বছৰৰ পৰা বেয়া হৈ আছে। এক বছৰ হৈছে। এনে এক বছৰৰ পৰা খাল বিল নৈৰ পৰা খাই আছো আমি। অসুবিধা হৈছে যথেষ্ট অসুবিধা হৈছে। সেইকাৰণে পাব্লিক অফিচত গ'লেও মানে কাণ খাৰে নকৰে। গ'লেও একোকে ক'ব, এই পইচা যোগাৰ কৰি ৰাইজে যা কৰি হেনে কি কৰক বুলিহে কয়। আমিতো সেনেকা পইচা কি কৰিব নোৱাৰো। ৰাইজক ঠিক কৰিব কয়। ৰাইজকে ঠিক কৰিব কয়। আপোনালোকে ক'ৰ পানী খায় আপোনালোকে? আমি এইখিনি কুঁৱাৰ পৰা খাই আছো। মাটিৰ কুঁৱা? মাটিৰ কুঁৱা, বেং মুটা পানী, সেইবিলাকে খাই আছো। এই ইমান টকা খৰচ কৰি পানী যোগান আঁচনি বনাইছে, কিন্তু একোতো লাভ হোৱা নাই আপোনালোকৰ? লাভ হোৱা নাই আমাৰ। কেইবছৰ মান পাইছো আগতে, ফাৰ্ষ্টে প্ৰথম তাৰপিছততো নাই আৰু এই এক বছৰৰ পৰা আৰু বন্ধ হৈ আছে। বন্ধ হৈছে। কিমান মানুহ আছে আপোনালোকৰ গাঁৱত? কিমান ঘৰ পৰিয়াল আছে? 200-250 ঘৰ মান আছে পৰিয়াল। পৰিয়াল। এই 250 ঘৰ পৰিয়ালৰ কাৰণে বনাইছিল এইটো পানী যোগান আঁচনি? বনাইছিল, গোটেইবোৰৰ কাৰণে বনাইছিল। নাই, পানী নাপায়। নাই, পানী নাই। কিমান চনত বনাইছিল এইটো? প্ৰথমতেতো 96ত। তাৰপিছত আৰু পুনৰ ইয়াতে আৰু বনাই মানে কিবা কৰিছিল? ইয়াতে মানে কি কৰিছিল আৰু ৰিপেয়াৰিং এক জেগাত বৰিং কৰিছে, তাতে নোপোৱা কাৰণে আকৌ সেই জেগাত বৰিং কৰিছে। তাৰে কিন্তু অলপ ভালেই হৈছিল, কিন্তু বোলে এই ট্ৰান্সফৰ্মাৰ জ্বলি গ'ল বোলে, কিবা কৰে। এখন সেইটো ঠিক কৰিও নিদিয়ে। সেইকাৰণে আমি মানে বিপদত পৰি গলো। হয়, ৰাইজ আছে, কথা পাতিবলৈ যত্ন কৰিছো। তেওঁলোকৰ আমি সমস্যাসমূহ জানিবলৈ চেষ্টা কৰিছো। দাদা, আপোনাৰ ওচৰত আহিছো। আপোনালোকৰ পানী যোগান আঁচনি বিকল হৈ আছে, কেতিয়া স্থাপন কৰিছিল এই পানী যোগান আঁচনিটো? স্থাপন আমাৰ এইটো 96তে স্থাপন হৈছিল। কেইবা বছৰ স্থাপন কৰাৰ পাছত কেইবা বছৰ খাই পালো, যেনিবা পানী ইমান কেইটা অসুবিধাও পোৱা নাছিল চলাই থকা অৱস্থাত। যেতিয়া বন্ধ যোৱা আমাৰ 2024ৰ কিমান তাৰিখৰ পৰা জানো, তাৰিখটো মনত নাই যে, তাৰে পৰা বন্ধ এতিয়ালৈকে বন্ধ। আমাৰ পাব্লিকৰ হাহাকাৰ হৈছে। এতিয়া কোনোমতে 96ত বনোৱাৰ পিছত পুনৰ ইয়াতে আৰু নিৰ্মাণ কৰা হৈছিল মাজতে নিৰ্মাণ হোৱা নাছিল। এইটো আমাৰ কলটোহে মানে ইয়াতে বয়ৰিং কৰাৰ পাছত তাতে কিবা এটা প্ৰব্লেম হৈছে। তাৰে পাছত তাতে আকৌ আৰু নতুনকে প্ৰব্লেম, তাৰ পৰা বহুত চলি থকা অৱস্থাতে হৈ আছিল। যোৱা বছৰৰ পৰা কি অসুবিধা পাই আছো আমি নাজানো। সেইটো কাৰণে আমি অফিচত গৈছিলো, অফিচত গৈ কোনো কাণ খাৰে নকৰে। যদিও এই অসম চৰকাৰে যদি আমাৰ পাব্লিকৰ কাৰণে যদি সুবিধা এটা দিব নোৱাৰে, এই যিটো টেংকিটা যিটো বহাইছে যোৱা বছৰ যদি দিব নাই, যোৱা বছৰেহে বহাইছে। যদি দিব নোৱাৰে, অসম চৰকাৰক মই অনুৰোধ কৰিব খোজো, যদি সেইটো যদি দিব নোৱাৰে, আমাক এই পাব্লিকক যদি মানে প্ৰদৰ্শনৰ নিচিনা বহাই থৈ দি কিনে লাভ নাই, এইটো উঠাই লৈ যাওক, নালাগে আমাক স্কিম। পানী আমি য'ৰ পৰা হওক কষ্টৰে, কিছুমানে ঘৰত মানে দুমুঠি এমুঠি খাই কিনে ঘৰত কল বয়ৰিং কৰি কিনে পানী খাই আছে, অসুবিধা হৈ কিমান অসুবিধাৰ মাজত। তাৰ মাজতে এইটো প্ৰদৰ্শন কৰি কিনে আমাৰ কি ফাইদা আছে? তাৰ কাৰণে মই অনুৰোধ কৰো, অসম চৰকাৰে যদি তেনেকুৱা যদি চলাব নোৱাৰে, এই স্কিমটো উঠাই লোৱা যায় ভাল হ'ব।
এই যোনটো আপোনাৰ এই টেংকিটো ইমান বছৰে নাছিলে নতুনকে টেংকিটো বনাইছে। যোৱা বছৰহে বহাইছে 2024 টেংকিটো আগে বনোৱাৰ পিছত আপোনালোকে পানী পাইছে নে নাই? পানী কেইদিনমানৰ দিছিলে ৰে কেইদিনমান পাইছে? 1 মাহ 1.5 মাহ মান চলাইছিল তাৰ পাছত বা কিবা নাই। এটা হৈছে তাৰে পাছতে ডিজি মেচিনটো আনি পেলাই বহাই থৈ দি গ'ল তাৰপিছত লাইনটো চলাই আছে আৰু কেতিয়াবা দিয়ে কেতিয়াবা মানে পানী নিদিয়ে সেনেকুৱা হয় আৰু কেতিয়াবা লাইনৰ অসুবিধাও থাকে নহয় তাৰপিছত তাৰ পৰা পানী নাই এতিয়াও আৰু বোলে ট্ৰেন্সফৰ্মাৰটো বেয়া সেইটো শুনিছোহে দেই আজিহে মই প্ৰথম মানে ট্ৰেন্সফৰ্মাৰটো বেয়া বুলি কওঁ সেইটো তাৰপিছত আৰু চৰকাৰে খবৰেই নাই আমাৰ সেইটোৱে আৰু বহুত অসুবিধাত পৰিছে। অ হয় আচলতে গোৱালপাৰা আমি এই পৰিৱেশ দেখুৱাইছো এটা পানী যোগান আঁচনি যি ভালুকডুবি ৰাভাপাৰাত থকা এই পানী যোগান আঁচনিটো 1996 চনতে আচলতে নিৰ্মাণ কৰিছিল তাৰ পিছত আচলতে টেংকি নাছিলে এবছৰ আগত এই টেংকিটো বহাইছে টেংকিটো বহোৱাৰ পিছত ইয়াত পুনৰ মেচিন ইয়াতে বহোৱা হৈছিল কিন্তু টেংকি নিৰ্মাণ কৰা হ'ল নতুনকে মেচিন ইয়াত বহোৱা হ'ল কিন্তু ইয়াত কিন্তু পানী লাভ নকৰিলে বিশুদ্ধ খোৱা পানী লাভ নকৰিলে ইয়াৰ ৰাইজে বিগত এবছৰৰ পৰা বিকল হৈ আছে এই পানী যোগান আঁচনিটো আৰু এনেদৰে এতিয়া ক'ব লাগিব চৰকাৰৰ যি ঘৰে ঘৰে নল ঘৰে ঘৰে জল যি শ্লোগান সেয়া আচলতে অসাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এই শ্লোগান হৈয়ে ৰৈছে সেয়া আচলতে প্ৰতিফলিত হৈছে গোৱালপাৰাৰ এইসকল ৰাইজ এতিয়াও কিন্তু বিশুদ্ধ খোৱা পানীৰ অভাৱ তেওঁলোকে অভাৱ পূৰণ কৰিব পৰা নাই তেওঁলোকে খালৰ পানী খাইছে কেঁচা কুঁৱাৰ পানী খাইছে এনেদৰে খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছো কেনেদৰে এতিয়া জল জীৱন আঁচনিসমূহ কি ৰূপত আছে সেয়া দেখিবলৈ যত্ন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ